কিছুদিন পূৰ্বে বৰপেটা হাউলিত এক দুৰ্ঘটনা সংঘটিত হৈছিল কিন্তু বৰ্তমান সময়ত গম পোৱা গৈছে যে হেয়া এক হত্যাহে আছিল যোৱা 26 ফেব্ৰুৱাৰী নিশা সংঘটিত হৈছিল এই অমানৱীয় কাণ্ড হানি খুচি হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছিল পাখণ্ডকেইজনে পথ দুৰ্ঘটনাত নহয় পৰিকল্পিতভাৱে বলেৰো বাহনেৰে খুন্দিয়াই হত্যা কৰা হৈছিল হাউলিৰ দুই পিতা পুত্ৰক ভূমি বিবাদৰ পৰিণতিতে সংঘটিত হৈছিল এই পিতা পুত্ৰৰ নিহংস হত্যাকাণ্ড হত্যাকাণ্ডৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা দুই অভিযুক্তৰ লগতে হত্যাত ব্যৱহৃত গাড়ীখনৰ চালকজনে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে নুৰুল লস্কৰ আৰু নজিব আলী ধৃত নুৰুল আৰু নজিব হৈছে হত্যাৰ বলি হোৱা আব্দুল ৰাজ্জাকৰ নিজ খুৰাকৰ পুত্ৰ আনহাতে হত্যাত ব্যৱহৃত বলেৰো বাহনখন জব্দ কৰাৰ লগতে গাড়ী চালক মানৱাৰ আলীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীৰ জেৰাত মুখ খুলিছে অমানৱীয় কুখ্যাত নুৰুল আৰু নজিবে আৰক্ষীৰ জেৰাত দুই অভিযুক্তই গাড়ী চালক বাক্সাৰ মৈৰাজাৰ গাঁৱৰ মনোৱাৰ আলীক 20,000 টকাৰ চুপাৰি দিয়াৰ কথা স্বীকাৰ কৰিছে থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ আব্দুল ৰাজ্জাক আমাৰ হাউলি থানাৰ পৰা 500 মিটাৰ দূৰতে ফাৰ্নিচাৰ দোকান কৰে দোকান বন্ধ কৰি যাই থকা সময়ত এই আপোনাৰ পিছৰ ফালৰ পৰা তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে তেওঁলোকৰ বলেৰো এখনে খুন্দাই তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু তেওঁলোকৰ এই অঞ্চলৰে মই যুৱক তেওঁলোকৰ বহু দিনৰে পৰাই মাটি বাৰী লৈ তেওঁলোকৰ মাজত কাজিয়া চলি আছে আমাৰ হাউলি থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াও জানে গতিকে আমি তেতিয়াই দাবী কৰিছিলোঁ যে এইটো কোনো দুৰ্ঘটনা নহয় এটা এটা পৰিকল্পিত হত্যাকাণ্ড গতিকে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকে খৰতকীয়াকৈ এইবিলাক দোষীক যে গ্ৰেপ্তাৰ কৰিছে আৰু যি কেইজন জড়িত হল নুৰুল ইছলাম লস্কৰ আৰু তেওঁলোকৰ ভাই আৰু যিজন গাড়ী চলাইছিল যিজন বুলেৰো ড্ৰাইভাৰ মনোৱাৰ হুছেইন তেখেতৰ ঘৰ এই মৈৰাজাৰ তেখেতে ইয়াতে আহি ঘৰ বনাই আমি দাবী আমাৰ সন্দেহ হয় যে এই ল'ৰাজনে আগতে এনেকুৱা ঘটনা ঘটিছে তেখেতে 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ জৰিয়তে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোক জিলা প্ৰশাসন আহ্বান জনাব বিচাৰিছোঁ এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত আছে নেকি যদি জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি তদন্তৰ আওতালৈ আনিব লাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে এইবিলাক দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে মানে শাস্তি হ'ব লাগে ফাঁচি হ'ব লাগে আমচুৰ পৰিয়ালৰ দাবী জনাইছোঁ এইবিলাক মানুহ পৃথিৱীত জীয়াই থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে যিজন ব্যক্তিক দুজনক হত্যা কৰা হৈছে সেই দুজন হ'ল তেওঁলোকৰ নিজৰ খুৰাকৰ ল'ৰা গতিকে তেওঁলোকে যদি নিজৰ খুৰাকে এটা পৰিয়ালৰ মানুহ যদি তেওঁলোকৰ এই পৰিয়ালৰ মানুহকে হত্যা কৰিব পাৰে আমাক আপোনাক হত্যা কৰা তেওঁলোকে 1 মিনিটো নাপাবে গতিকে মই এটা পৰিয়াল অন্ধকাৰলৈ ঠেলি দিছে গতিকে এই ৰাজ্জাকৰ পৰিয়াল এতিয়া আকাশখন চাল বনাই মাটিখন বিছনা বনাই তেওঁলোকে থাকিব লগা হৈছে আজি অন্ধকাৰত তেওঁলোকে ঠেলি দিছে দুটা এটা এই ৰাজ্জাকৰ এটা 5 বছৰীয়া ল'ৰা আৰু এটা 10 বছৰীয়া ল'ৰা আজি এই মাকে লৈ কেনেকৈ জীয়াই থাকিব গতিকে একমাত্ৰ উপাৰ্জনকাৰী ৰাজ্জাক আৰু ৰাজ্জাকৰ ডাঙৰ ল'ৰাটো 20 বছৰীয়া যিজন আব্দুল মান্নান তেওঁলোকক হত্যা কৰা হৈছে গতিকে আমি আমচুৰ পৰিয়ালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে তেওঁলোকক ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ফাঁচি হ'ব লাগে বৰপেটাৰ পৰা লাচিত বানৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.